পাইনা নাপৰি তেনেহলে সেইকাৰণে কৈছে ঐ আন্ধাৰ সূৰ্যে যেন পোহৰ ৰই অ হৰি নামে শৰীৰৰ মল দূৰ অ নিজ শৰীৰক তেবে চিনিব পাৰই ঐ আত্মা ঈশ্বৰৰ কথা তেবেহে জানই সতৰ যতম গুণ শৰীৰত আছে ও ইন্দ্ৰিয় সগৰ কথা বুজিবে পাছে কৃষ্ণ গুৰু নামেৰে নিজৰ ভিতৰখন পোহৰ কৰি তোলাৰ পাছত শৰীৰত কি কি আছে জল জল পট পটকৈ দেখা পাব দেহৰ ভিতৰত কি কি দেখা যাব কি দেখা পাব ও কৃষ্ণ অংশ জীৱই আছে দেহৰ ভিতৰে ও জীৱাত্মা বুলি আছে আখ্যান শাস্ত্ৰ ইহব তত্ত্ব বুজি যিয়ে জ্ঞান পাই অ শৰীৰৰ সৰ্ব অংগ বিচাৰ চৌবিশ তত্ত্ব লোক হুয়া দেহৰ গঠন ও সেই দেহ জীৱ আত্মাই কৰিছে তন এই তত্ত্ব যিতজনে বুজিব পাৰই সৰ্ব শৰীৰৰ তাৰ মল দূৰ শৰীৰত কি কি আছে বিচাৰ কৰিব পাৰিব দেহ বিদেশ আছে যদি দেখা পাব দুখৰ আন্ধাৰ আছে যদি কৃষ্ণৰ নামে নিজৰ হৃদয় পোহৰাই তুলিলে সকলো নিৰাময় হ'ব তেতিয়া সৰ্ব শৰীৰ ৰোমাঞ্চিত হৈ থাকিব প্ৰকৃত সুখৰ সোৱাদ পাব তাৰমানে আপুনি যিমানেই নামত নিমগ্ন হ'ব পাৰিব সিমানে শৰীৰত দিব্যৰূপ বিৰাজ কৰিবনে দিব্যৰূপ বিৰাজ সদায় পাব তেতিয়া কি হ'ব চৰ্মচক্ষু দূৰ হৈয়া দিব্য চক্ষু পায় হৰি ভক্তি পথজনা তেবেশে মিলয় নাম লতে লতে যেতিয়া দুচিন্তা দুৰ্ভাৱনা অবিশ্বাস আলস্য হেলা ইচ্ছা অহংকাৰ পৰশ্ৰীগতৰতা দেশ বিদেশৰ আদি অন্ধকাৰ সদৃশ গুণবোৰ নাইকিয়া হ'ব তেতিয়া ভক্তিৰ পথ আপোনাৰ সন্মুখত জিলিকি উঠিব গতিকে আপোনালোকৰ যে ভক্তিৰ বাহিৰে একো নাই আৰু ভক্তিয়ে ঈশ্বৰক বা বধ কৰিব লাগিব কাৰণ নাম নামি একে হয়নে প্ৰভুসকলে নাম নামি একে গতিকে যাৰ পৰা নাম লোৱা যায় নে নহয় সেইজনক ভক্তি কৰিব লাগিব নহ'লে আপুনি সেইজনকো নাপাব সেইজনক দূৰত থাকোঁ অস্ত্ৰ আপুনি দেখা নাপাব সেই